যে দেৱী শকুন্তলা আৰে গঙ্গেশ্বৰে দিগম্বৰা যেন দেৱবালা আৰে গঙ্গেশ্বৰে দিগম্বৰা যেন দেৱবালা আৰে লয়লাকে পাইলা গয়া ঘৰৰ ভিতৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ চোৱাচোন বসন্তৰাণীৰ আগমনৰ লগে লগে মালিনী নৈৰ জলধাৰাই কেনে নিৰ্মল ৰূপ কৰিছে ধাৰণ স্ফটিকৰ ধাৰ যেন এই নিৰ্মল পানীত চোৱাচোন ভিন্নৰঙী মাছবোৰে কিদৰে খেলা কৰে নিজৰ মাজত প্ৰকৃতিৰ অপূৰ্ব সৃষ্টিয়ে সুন্দৰ জীৱবোৰকো কিদৰে ভক্ষণ কৰিব পাৰে নিষ্ঠুৰ মানৱে সখী এই মাছবোৰতকৈও এটি অনুপম ৰত্ন আছে আমাৰ লগত ক'ত সখী দিয়াচোন মোকো দেখুৱাই আহ সখী এই নিৰ্মল জলধাৰাত এবাৰ চক্ষুৰে চোৱাচোন ভালদৰে জলত হয় সখী চোৱা এবাৰ তুমি সখী প্ৰিয়ম্বদা সখী শকুন্তলা সখী প্ৰিয়ম্বদা মোৰ প্ৰতিবিম্বৰ ব্যতিৰেকে নাইচোন ইয়াত একো বস্তুৰে অস্তিত্ব সখী সেইটো আমাৰ বাবে অমূল্য ৰতন কৃষ্ণ দেখি তুমি হৰিণী নশুনি তিলফুল সমনা ডালিম কুটীয়া দাঁত সখী হিমাদ্ৰীৰ দৰে উন্নত বক্ষ যুগল তোমাৰ নৱমল্লিকা পাহিৰ দৰে হৰিপাংগ সুন্দৰ সখী তোমাক দেখিলে এনে পাহি মনলৈ কেনে সখী কোৱাচোন কেনে ভাৱ তুমি যেন নোহোৱা মৈত্ৰৰ মানৱী সখী বিশ্বশিল্পী বিশ্বকৰ্মাই ত্ৰিজগতৰ সকলো সৌন্দৰ্য সুষমা কৰি একত্ৰিত আপোন হাতেৰে গঢ়িলে তোমাক সখী ৰূপ সৌন্দৰ্যৰে অপূৰ্ব বিস্ময় মনুষ্য গৰ্ভতো কেতিয়াও নহয় সম্ভৱ সখী প্ৰিয়ম্বদা শকুন্তলা চোৱা তেজ মগহেৰে গঢ়া ময়ো মত্যৰ সাধাৰণ নাৰী সখী নকৰিবা তুলনা মোক দেৱীৰ লগত
অৱশ্যে সখী প্ৰিয়ম্বদা শকুন্তলা কেৱল ধুনীয়াই নহয় এখন ধুনীয়া হৃদয়ৰ গৰাকিনী তুমি শকুন্তলা সেইবাবে সকলো বস্তুৱেই তোমাৰ দৃষ্টিত সুন্দৰ ৰূপত হয় প্ৰতিভা সখী বাৰু এইবিলাক কথা পাতি অনৰ্থক সময় আমি নকৰোঁ অপব্যয় ব'লা সখী ৰৈ আছে পিতা চাগে আমাৰ কাৰণে যাওঁ ব'লা নকৰি পলম ব'লা সখী মই পাহৰিয়ে গৈছিলো ব'লা। ব'লা আশ্ৰমৰে বৈচিত্ৰ্যহীন পৰিৱেশৰ মাজত থাকিলে নিতৌ নব্য জ্ঞানৰ সম্ভাৰ মই কেনেকৈ লাভ কৰিম ইয়াৰ বাবে অনতি পলমে মই তীৰ্থলৈ যাত্ৰা কৰিব লাগিব মহন্তজনৰ সংগত নব্য নতুন জ্ঞানৰ সম্ভাৰ মই নিশ্চয় লাভ কৰিব পাৰিম মোৰ এই আশ্ৰম পৰিচালনাৰ ক্ষেত্ৰতো মই অলপো নকৰো চিন্তা আছে মোৰ প্ৰিয় শিষ্যগণ কিন্তু চিন্তা হয় মোৰ কেৱল শকুন্তলাৰ বাবে মোৰ কাৰণে কিয় চিন্তা হয় পিতা আই শকুন্তলা পিতা আহ অভাগিনীৰ সেৱা কৰিবা গ্ৰহণ সৌভাগ্যৱতী ভৱ পিতা শকুন্তলা মোৰ এটি প্ৰশ্ন আছে আপোনাৰ ওচৰত শকুন্তলা নিসংকোচে ব্যক্ত কৰ তই পিতা কালি সখী প্ৰিয়ম্বদাই মোৰ ৰূপৰ গুণ গৰিমা কৈ থাকোঁতে হঠাৎ কৈ পেলালে ৰূপ সৌন্দৰ্যৰে অপূৰ্ব বিস্ময় মনুষ্যৰ গৰ্ভত কেতিয়াও নহয় সম্ভৱ যদিও বা সেই সময়ত সখীক মই কোনো নকৰিলোঁ জিজ্ঞাসা প্ৰশ্ন কিন্তু মোৰ জাগিছিল মনত আপুনি পিতা আপুনি সেই প্ৰশ্নৰ কৰক নিৰসন কোন মোৰ পিতা আৰু কোন মোৰ জন্মদাত্ৰী আই এই কথা তই এদিন নহয় এদিন সুধিবি বুলি মই আগতেই জানিছিলোঁ কিন্তু এই কথা মই তোৰ আগত কেনেদৰে ব্যক্ত কৰোঁ সেই কথাহে ভাবি পোৱা নাই মহাজ্ঞানী পিতাৰ শব্দৰ ভাণ্ডাৰত আজি মোৰ কাৰণেও হ'ল নেকি শব্দৰ অভাৱ মোৰ সঞ্চিত ভাণ্ডাৰত হোৱা নাই শব্দৰ অভাৱ কিন্তু ই যে অতি নিদাৰুণ নিকৰুণ আৰু সেইবাবেই মোৰ দুই ওঠ আজি কঁপিব লাগিছে তোৰ জন্মৰ ৰহস্যৰ কথা ভাবিলে মোৰ হৃদয়ৰ নিভৃত কোণত অনুমান হয় মোৰ তীব্ৰ যন্ত্ৰণা স্থিত পক্ষ ঋষিৰো আজি সথন নয় সিমানেই কৰুণে শকুন্তলাৰ জীৱন আৰু জন্ম ৰহস্য কোৱা পিতা আৰু নকৰিবা পলম কোৱা পিতা কোৱা নকৰিবা আৰু মোক দুগুণে উতলা তেন্তে শুন নাই কোৱা পিতা
তোৰ জন্মৰ অন্তৰালত আছে এক দেৱ ষড়যন্ত্ৰ। অ আই, পিতা ৰজা বিশ্বৰথে বশিষ্ঠৰ সমেত ৰণত হাৰি ব্ৰহ্মত্ব লাভৰ বাবে কৰিছিল কঠোৰ তপস্যা, আৰু তপস্যাৰ দ্বাৰা ব্ৰহ্মত্ব লাভ কৰি দাবী কৰিব পাৰে তেওঁৰ স্বৰ্গৰ ৰাজসিংহাসন। আৰু সেই আকাংক্ষা মনত লৈ পিতা দেৱৰাজ ইন্দ্ৰই মেনকাক পঠিয়ালে তেওঁৰ তপস্যা ভংগ কৰিবৰ বাবে। আৰু দেৱৰাজৰ কঠোৰ আদেশ মানি আহিল মেনকা সৰগৰ পৰা তপস্যা ভংগৰ হেতু। আৰু মেনকাৰ নৃত্য গীতত আপ্লুত হৈ ৰজা বিশ্বৰথে প্ৰেমৰ দুলেৰে বাং খালে মেনকাৰ সমেত। আৰু পৰৱৰ্তী সময়ত গৰ্ভৱতী হল মেনকা সুন্দৰী। আৰু দেৱকাৰ্য সিদ্ধি হোৱাৰ বাবে দেৱৰাজে পুনৰ মেনকাক স্বৰ্গলৈ কৰিলে আবাহন। কওক পিতা আৰু তেতিয়াই কি হ'ল? দেৱৰাজৰ আদেশ পাই এটি সন্তান জন্ম দি তেওঁ পুনৰ স্বৰ্গলৈ কৰিলে প্ৰত্যাৱৰ্তন। আৰু মেনকা তেতিয়া মই গৈছিলো তীৰ্থৰ বাবে। শুনিলো এক নৱজাতকৰ ক্ৰন্দন, আৰু গৈ দেখিলো কীট পতংগৰ মাজত নিসহায় ভাৱে পৰি আছে এটি কন্যা সন্তান। আৰু নকবা, অস্পষ্ট নহয়। আৰু মই তেন্তে দুৰ্ভগীয়া কন্যা। কেনেকৈ পিতা, কেনেকৈ এই অসহায় অবধি শিশু জ্ঞান কৰি মৃন্ময় মূৰ্তি বঞ্চিত কৰি মাতৃপক্ষৰ অমৃতৰ পৰা নিজ জননীয়ে ত্যাগ কৰিলে মোক বনৰ মাজত। এবাৰলৈও নকপিলে জননীৰ প্ৰাণ। পশুৱেও নকৰে যি আচৰণ। সৰগৰ দেৱী হৈ কৰিলে কিদৰে? ৰাক্ষসী জননী। শকুন্তলা, নকৰিবি তিৰস্কাৰ তেনেভাৱে তই তোৰ জন্মদাত্ৰী মাতৃক। দেৱবালা মেনকা নহয় স্বাধীন, তথাপিও অশেষ কষ্ট সহি জননীয়ে তোক 10 মাহ 10 দিন গৰ্ভত ৰাখি জন্ম দিলে তোক। আৰু সেইবাবেই তেনেভাৱে তিৰস্কাৰ নকৰিবি তোৰ জন্মদাত্ৰী মাতৃক।
আৰু মোৰ পিতা বিশ্বৰত বিশ্বৰত পিতা বিশ্বৰত আজি বিশ্বমিত্ৰ বিশ্বামিত্ৰ পুনৰ তপস্যা কৰি তেওঁ ব্ৰহ্মত্ব কৰিলে লাভ আৰু সমগ্ৰ বিশ্বৰ বাবে বাছি ললে তেওঁ তাপস জীৱন আৰু মই হৈ পৰিলো তোমাৰ কাৰণে অসহনীয় পূজা অকুন্তলা যাৰ বাবে তুমি ব্ৰহ্মচাৰী হৈও আজি সংহাৰী পত্নী কিনা হৈও গৃহী নাই নাই পিতা এই জীৱনৰ মোৰ নাই প্ৰয়োজন কিয় কিয় তই কেনে নিধাৰণ বাক্যবাণেৰে মোৰ অন্তৰত দিছো এনেকুৱা কষ্ট তই কি মোৰ বাবে বুজা তই মোৰ বাবে বুজা নহয় সেই কন্যমণিৰ আশ্ৰমৰ তই একমাত্ৰ অলংকাৰ আৰু সেই সকলোবোৰ ভগৱানৰে ইচ্ছা কিন্তু পিতা মইনো বাৰু কি কাৰ্য কৰিছো সমাপন কিবা হেতু মোৰ এই জীৱনৰ আছে প্ৰয়োজন এইদৰে তই কিয় ভাবিছ মই দিব্য দৃষ্টিৰে জানিব পাৰিছো জিলিকি থাকিব তোৰ নাম এই জগতত অনন্ত কাললৈ তই মাত্ৰ ভগৱানৰ ওপৰত বিশ্বাস ৰাখাই মোৰ সেৱা কৰিব গ্ৰহণ ঠাই উপযুক্ত সময়তে তই আহি হলি উপস্থিত পিতা নাই কওক পিতা কিছুদিনৰ বাবে মই যাম তীৰ্থ ভ্ৰমণৰ বাবে আৰু মোৰ অনুপস্থিতিত তহঁতে ভালদৰে পালিবি আশ্ৰম পিতা আপোনাৰ প্ৰত্যাৱৰ্তনলৈ আমি বহুদিন অপেক্ষা কৰিব লাগিব নেকি নালাগে আই কিছুদিনৰ পাছতেই মই পালতি আহিম তহঁতি নকৰিবি কোনো চিন্তা পিতা আই মই খাদ্য ভোজন প্ৰস্তুত কৰা হ'ল গতিকে আহক পিতা ভোজন কৰি গ্ৰহণ কৰক ব'ল আই ব'লক পিতা